আজিকালি মানে কি হৈ গ'ল আমাৰ যিখিনি অসমৰ ৰাইজ পথাৰত মানে খেতি পৰি থাকে কিন্তু ধান ৰুবৰ কাৰণে আৰু অন্যান্য খেতি কৰিবৰ কাৰণে সকলোৱে আজিকালি এলাহ কৰে খেতি বাহিৰৰ মানুহে আহি আমাৰ অসমত খেতি কৰি হাজাৰ হাজাৰ টকা লৈ গৈছে আৰু শাক পাচলিটোতো অসমৰ মানুহে দাম বেছি কৈ থাকে শাক পাচলি কৰিবলৈ পাহৰি গ'ল আৰু ধান চক কেনেকৈ ধান হৈছে পথাৰত চক এপাক আপোনালোকে কিমান ধুনীয়া ধান হৈছে গতিকে কৰিলে আৰু যিমান মাটি ৰুলে আৰু সিমান মাটি থাকি গ'ল যদি এইখিনিও যদি মাটি ৰুলেহেঁতেন তেনেকৈ হ'লহেঁতেন গতিকে আমাৰ খাবলৈ অভাৱ নহ'লেহেঁতেন সেয়েহে আজি মই দাৱনী 25জনী আহিছে কালিও মোৰ 25জনী প্ৰায় মোৰ আজি এসপ্তাহমান 22জনী 25জনী এনেকৈ মোৰ দাৱনী আহি আছে আৰু তেনেকৈ আমাৰ ডাঙৰি বন্ধাখিনিও আছে 8জন মোৰ ডাঙৰি বন্ধা মানুহ আছে আৰু গাড়ী এখন আছে গাড়ীখনে কঢ়িয়াই আছে ধান আৰু ট্ৰেক্টৰে ধান মাৰি আছে আজিকালি বিজ্ঞান যুগৰ নতুন ট্ৰেক্টৰ ওলালে এফালে ধান ডাঙৰিটো ভৰাই দিব লাগে আৰু এফালে অট'মেটিক নিজে ধান ওলাই যায় ধান খেৰ বেলেগ জেগাত ছেপাৰেটকৈ ওলাই গুচি যায় গৰুৱে মৰণাটো পাহৰিলে আমি এতিয়া আজিকালি ল'ৰা ছোৱালীয়ে গৰুৱে মৰণা কি মাৰে বুলি সুধিব বিৰিয়া বস্তু পাহৰি গ'ল উখোন কি বস্তু পাহৰি গ'ল কঠীয়া যেতিয়া আনো এডাল আমাৰ দীঘলকৈ হুলুঙা লওঁ সেই হুলুঙাডাল পাহৰি গ'ল হুলুঙা কি বস্তু আজিকালি ল'ৰা ছোৱালীক সুধিলে নহ'ব এতিয়া এইবছৰ পৰীক্ষাত আহিছে কেইটামান আমাৰ খেতিয়ক বিষয়ে আপোনাৰ কিন্তু ল'ৰা ছোৱালীখিনি সকলে এতিয়া অৱগত নোহোৱাৰ কাৰণে ভুলকৈ লিখি থৈ আহিছে পৰীক্ষাত কেইটামান প্ৰশ্ন খেতিৰ বিষয়ে ভুলকৈ লিখি থৈ আহিছে এতিয়া উপায়টো নাই কি কৰিব তেওঁবিলাকে জ্ঞাত নহয় কিন্তু আকৌ সকলো ঘূৰি আহিছে খেতিয়ক কিন্তু প্ৰায় দেখিছোঁ চক আমাৰ পথাৰত প্ৰায় খেতি কৰিছে আৰু কি ধানৰ খেতি আমি এতিয়া মই এইবছৰ কৰিছোঁ ৰঞ্জিত আৰু বৰা আৰু কণী জহা বুলি কয় সৰু আৰু ক'লা জহা এইকেইটা মই খেতি কৰিছোঁ আৰু ন খোৱাৰ কথাটো কেনেকুৱাকৈ ন খাই যায় একেলগে হয় ন এতিয়া আগত ন খোৱা বুলি ক'লে মানে বহুত ৰাপ আছিলে প্ৰতি ঘৰে ঘৰে কেতিয়া ন খাবি বুলি সুধি থাকে আমি গৈ পেলাই কিছুমানে নেমাতে আমি মনে মনে গৈ নমতাকৈ গৈ ন খাওঁগৈ তাত গৈ পেলাই মানে নমতাকৈ গুচি যাওঁ 2-3টা ব'ল আজি আমুকৰ ঘৰত ন খোৱা আছে বুলি কৈ যাওঁ আৰু আগৰ মাছ মাংসৰ মানে কোনো অভাৱ নাছিলে নিজৰ বিলৰ পৰা ধৰি মাছ আনি ন খোৱা পাতিছিলে আৰু ডাঙৰকৈ আকৌ নামঘৰত ন খাইছিলে কিন্তু এতিয়া লাহে লাহে সেইবিলাক হেৰাই গ'ল ল'ৰা ছোৱালীয়ে পাহৰিলে আৰু আহিছে আকৌ সেই আগৰ পুৰণাৰ যিটো ৰীতি নীতি নিয়ম সকলো ঘূৰি আহিছে এতিয়া ডাঙৰকৈ দেখি আহিছোঁ মই সিদিনাখন আঠখেলীয়াত দেখিছোঁ বহুত ডাঙৰকৈ পথাৰৰ মাজত ন খোৱা প্ৰয়োজন কৰিছে মই আজি ন খাম বৰালি মাছ 2টা লৈছোঁ ৰাতিপুৱা 2 কেজিকৈ আৰু ৰৌ 2টা লৈছোঁ 2 কেজিকৈ আজি আমি সৰুতে ৰবাব টেঙা মায়ে কয় টেঙা লৈ যাবি পথাৰলৈ টেঙা আনি দিওঁ মাহঁতে কাটি আমি ইয়াতে খাওঁ পথাৰত আমি বেলেগকৈ লেচেৰি বুলি এটা বস্তু আছিলে
ধান কাটি পেলাই যিখিনি থাকি যায় এডাল থোক পৰি যায় সেইখিনি আমি লেচেৰি বুটলি পেলাই সেইখিনি আমি এক্সট্ৰাকৈ দোকানত আমি বিক্ৰী কৰোঁ মাহঁতে তাৰ ভাগ নিবিচাৰে আৰু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ